লড়াই গুৱাহাটী ঘটি পৰা ধৰণী সৰেনা অন্ত্যেষ্টিক্ৰিয়া আজি আমি তেখেতৰ পৰিয়ালৰ মাজত উপস্থিত হৈ আছোঁ। তেখেতৰ পৰিয়ালৰ লগতে আমাৰ চিৰাং জিলা আছাৰ প্ৰেচিডেণ্ট কেন্দ্ৰীয় ভূমি বিভাগৰ সম্পাদক ডাঙৰীয়া আমাৰ প্ৰাক্তন শিক্ষক আৰু বিভিন্ন মুখ্যমন্ত্ৰীৰ সভাপতি ৰবীন্দ্ৰ দাস ডাঙৰীয়া আমি পৰিয়ালবৰ্গক আজি তেখেতৰ বিহুলীলা আত্মা চিৰশান্তিৰ কাৰণে আমি অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আমি পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু স্বৰ্গীয় সুৰেন ডাঙৰীয়া তেখেতে এটা কাৰ্যকালত আশা সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰি সুচাৰুৰূপে পালন কৰিছিল। দ্বিতীয়তে তেখেতে বিভিন্ন মহকুমা অন্যান্য পিছপৰা পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব কাৰ্যনিৰ্বাহ কৰি আহিছিল। তেখেতৰ অসুস্থ হোৱালৈকে আৰু তেখেতে মহকুমা পৰিষদৰ দায়িত্ব ভাগত কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ জীৱিত কাৰ্যকালৰ আমি আশা আৰু জাতীয় সংগঠনৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু তেখেতৰ ইহুল্লা আত্মা চিৰশান্তি কামনাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে পৰিয়ালবৰ্গৰ তেখেতৰ পৰিবাৰ আৰু বোৱাৰীয়েক ল'ৰাক নাতিয়েক সকলোকে আমি কমিটিৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ আমি পৰিয়ালৰ ভৱিষ্যত কামনা কৰি এইখিনি আমি তেখেতৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।